নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল তপন ভাই ব্লগলৈ স্বাগতম জনালোঁ। যিহেতু আগতো এটা ভিডিঅ' দিছিলোঁ মানে শ্মশানৰ বিষয়ে, আৰু আপোনালোকে চালে আৰু শ্বেয়াৰো কৰিলে ফেচবুকত কোনোবা, কিন্তু ইউটিউবত ইমান এটা মৰম পোৱা নাই। ফেচবুকত যিমান সোনকালে পাইছোঁ মানে। আৰু আজি মানে আমি মানে এইটো শ্মশানৰ কাৰণে মানে ফুলৰ টাব লৈছোঁ। মানে এইটো চাওক না, ফুলৰ টাব ফিটিং কৰি দিম। আৰু ফুলৰ টাবখিনি কিমান টকা নাজানো, কিন্তু মই কিনিছিলোঁ 200 টকাত 8টা দিছিলে। তাৰপিছত দাদাজনে 2টা দিলে, মানে শ্মশানৰ কোৱাৰ লগালগ মানে তাইও মানে তাৰ নিজৰ খিনিৰ পৰা 2টা অফাৰ কৰি দিলে। আৰু এতিয়া মানে এই ফুলৰ টাবখিনিত মানে আমি ফুল মানে ইয়াৰ পৰাই ল'ম। আমাৰ ঘৰত যিহেতু বহুত ফুল আছে, মানে এনেকুৱা ফুলখিনি লগাম, মানে এনেকুৱা টাইপৰ ফুলখিনি লগাম। আৰু 5 minutes later. আৰু বন্ধুসকল, মানে যোনখিনি টাবখিনি আনিছিলোঁ মানে সেইখিনি গোটেইখিনি কৰিলোঁ। আৰু কাম চাম কৰি পিনে হাতত ধুই পিনে এতিয়া আপোনালোকক দেখুৱাওঁ কোনটো ফুল লগালোঁ, কি ফুল লগালোঁ। আৰু এইখিনি চাই পাইছে, এইটো ফুলটো, এই ফুলটো যেতিয়া নেকি অকণমান ডাঙৰ হৈ আহিব, এই ফুলটো চকলেট কালাৰ বা বগা কালাৰ এনেকুৱা হয়, মানে দুটা এক লগত আছে। আৰু এইটো হয় বগা কালাৰ, আৰু ইয়াত চকলেট আৰু বেলেগ একটা কালাৰ আছে। আৰু এই ফুলটো দেখা পাইছে, এই ফুলটোৱে হ'ব। আৰু এই ফুলটোৱে হৈছে মানে ইয়াত মানে ফুলে মানে নাই পিংক কালাৰৰ। আৰু এই ফুলটোতো ইয়াত দেখাই পাইছে কেইটামান আছেই। আৰু এইটো পাত মানে দেখিবলৈ সুন্দৰ, আৰু এইটো বগা ৰঙৰ, আৰু এইটো এটা পাত সুন্দৰ। আৰু এইটো কিবা জবা ফুল আৰু মুৰ্গী ফুল বুলি কয়, মুৰ্গী ফুলৰ নিচিনা হয় মানে, কিন্তু ডাঙৰ হয়, চাবলৈ সুন্দৰ। আৰু এইটো মানে পূজা দিয়া ফুল, মানে এইটো হয় পূজা দিবলৈ, এইটো বি হয় পূজা দিবলৈ, এইটো বি হয় পূজা দিবলৈ, এইটো পূজা দিবলৈ, এইটো মানে অকণ দেখিবলৈ কাৰণে। আৰু এইটোক কয় নয়নতাৰাও লগালোঁ। আৰু এইপিনে এইটো যোনটো নেকি জবা দিছোঁ, মানে এইটো মানে একদম কালি মাৰ প্ৰিয় 5মুখী জবা। আৰু এইটো শেৱালি ফুল। ফাইনেলি বন্ধুসকল, ফুলবিলাক লৈ ওলালোঁ। এইপিনে আমাৰ মেডামো ওলালে, আৰু এইপিনে বিশ্বজিৎ, আৰু এইপিনে মা আৰু পুচকি, আৰু এইপিনে ভণ্টি, আৰু মই এইবিলাক ল'লোঁ। লৈ পিনি এতিয়া গৈ আছোঁ, যাই পিনি তাত লগাই পিনি দেখুৱাম। আৰু আশা কৰোঁ ফুলবিলাক তাত এনেকৈ থাকক, কোনোবাই চুৰ কৰি নল'লেই হ'ল, হয় নাই? নলৈ যাব নেকি কোনোবাই চুৰ কৰি? মন্দিৰৰ বস্তু নলয় ন? 5 minutes later. পানী আনি ধৰ ফটো আৰু বন্ধুসকল, মন্দিৰত পূৰা ফুল লগাই দিলোঁ, মাৰ মন্দিৰত। আৰু এইখিনি বাবা আছে, বাবাই মানে প্ৰসাদী দি আছে আমাক। আৰু এইখিনি বিশ্বজিৎ এতে ল'লে প্ৰসাদী। আৰু এইখিনি জয় শ্ৰীৰাম, জয় শ্ৰীৰাম। আৰু এইখিনি চাওক না, তুলসী লগাইছে। আৰু মই আনি লগালোঁ মানে এইটো জবা ফুল, 5মুখী জবা। আৰু এইখিনি পাৰিজাত লগাই দিলোঁ। আৰু এইখিনি মানে সুন্দৰতাৰ কাৰণে লগালোঁ। আৰু এইখিনি টাবখিনি যে আনিছিলোঁ মই বজাৰৰ পৰা, এইখিনি ধুনীয়াকৈ মানে ইয়াত লগাই দিলোঁ। 10টা টাব আছে, সেইখিনি 5টা, আৰু এইখিনি 5টা। ঠিক আছে। আৰু এইটোৱে হ'ল মাৰ মন্দিৰটো, যিহেতু শ্মশান মাৰ মন্দিৰ। আৰু এইপিনে এইটো শ্মশান। আৰু এইখিনি যোনটো লগাইছোঁ দেখাই দি আছোঁ একবাৰ ধুনীয়াকৈ। এইটো এটা লগাই দিছোঁ ইয়াত।
আৰু মানে কোচিছ কৰিম লগাবলৈ এইখিনি মানে বাবাৰ মন্দিৰটো হ'বতো সেইটো কাৰণে এই জেগাত লগোৱা নাই মানে আৰু এইটো ফুলটো পাৰ্মানেণ্ট নহয় কেইদিনমান পিছত এইটো খতম হৈ যাব তাৰপিছত এইখিনি কেইটামান গছ আছে আম গছ কিবা কিবি গছ এইখিনি মানে আমি সেই চাইডে লগাই দিম আৰু এইখিনি বেবী কাম ডাউনো আহিছে এইখিনি বাবাই মানে ধুনীয়াকৈ সজাই দি আছে ফুলবিলাক কেনে লাগিছে মন্দিৰত আহি ভাল লাগিছে পূৰা মজাকৈ চপা আছে না ধুনীয়া সজাই থৈছে না কেনে লাগিছে পুচকি